বানৰ সময়ত দেখা নিমাই জান আৰু এতিয়াৰ নিমাই জানৰ মাজত কি দেখিছে আপুনি? একোৱে নাই ঘৰত এইবোৰ চব কিৰিকিৰিলৈকে পানী ডুবি গ'ল, এইবোৰ পানী হ'ল, এইবোৰ চব ফুলি ভলি বিচনাবোৰ নাইকিয়া হৈ গ'ল, কাপোৰ কানি নাইকিয়া হৈ গ'ল। তো পলস তাৰমানে শিৱসাগৰ টাউনলৈকে আহিছে। তো বিভিন্ন ব্যাখ্যা মানুহে দিয়ে। আপোনালোকৰ অনুসন্ধানে কি কৈছে, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে এইটো অভাৱনীয় পৰিস্থিতি আচলতে হ'ল? একচুৱেলি তেওঁলোকৰ ঘৰ দুৱাৰবিলাক ঠিক ঠাক কৰি বয় বস্তুখিনি চৰকাৰে যদি প্ৰভাইড কৰি দিয়ে, বিচনা পত্ৰ আদি কৰি ফ্ৰিজ, টিভি, মটৰ, ৱাশ্বিং মেচিন আদি কৰি যিবিলাক বস্তু নষ্ট হ'ল, সেই বস্তু এখন ঘৰত 8-10 লাখ টকাকৈ লাগিব। নমস্কাৰ, মই শিৱসাগৰত উপস্থিত আছোঁ আৰু আমি সকলোৱে জানো যে উজনি অসমত বান পৰিস্থিতিয়ে কি সংহাৰী ৰূপ লৈছিল, সমস্যাৰ সমাধান এতিয়াও হোৱা নাই। আপুনি মই নেপালী খুটি বা নাজিৰাৰ ভিন্ন অঞ্চল, সোণাৰীৰ ভিন্ন অঞ্চলৰ কথা নকওঁ, চন্তকাদিৰ কথা নকওঁৱেই, খোদ শিৱসাগৰ চহৰৰ গাতে লাগি থকা এনেকুৱা বহু অঞ্চল আছে, যিবোৰ অঞ্চল ধৰক বেতবাৰী, নিমাইজান ইত্যাদি অঞ্চলৰ এতিয়াও বহুত বেছি ভাল অৱস্থালৈ আহিছে বুলি ক'ব নোৱাৰে। পানী এৰিছে, পলস কিন্তু সাংঘাতিকভাৱে আছে। মই এই মুহূৰ্তত সেই সম্পৰ্কে কথা পাতিবলৈ এগৰাকী উদ্যোগিক কুশল চেতিয়া মোৰ লগত উপস্থিত আছে। কুশল চেতিয়া, স্বাগতম জনাইছোঁ। আৰু আপোনাৰ নিজৰো অভিজ্ঞতা আছে নিমাইজান বা বান অঞ্চলত। হয়, বানৰ সময়ত দেখা নিমাইজান আৰু এতিয়াৰ নিমাইজানৰ মাজত কি দেখিছে আপুনি? আচলতে এইটো এটা বৰ ডাঙৰ দুৰ্ভিক্ষ। এইটো মানে পানী হৈ থাকোঁতে এটা পৰিস্থিতি আছিল, বিশেষকৈ ভাদৰা, নিমাইজান, বেতবাৰী আৰু আমাৰ এই ONGC কলনীখন, BG ৰোডটো, চাৰিআলি, চেঞ্চালি, তাতে একাল পানী হৈছিলে, চব দোকান পোহাৰ চব ডুবি গৈছিলে। সেই পানী হৈ থকা সময়ত মানে এটা বেলেগ চিনেৰিও আছিলে। এতিয়া যেতিয়া পানী শুকাই গৈছে না, এয়াটো পলস আৰু এইবিলাক মানে চাফা কৰোঁতে আৰু মানুহৰ বিচনা পত্ৰ আদি কৰি একোৱে নাই ঘৰত। এইবোৰ চব কিৰিকিৰিলৈকে পানী ডুবি গ'ল, এইবোৰ পানী হ'ল, এইবোৰ চব ফুলি ভলি বিচনাবোৰ নাইকিয়া হৈ গ'ল, কাপোৰ কানি নাইকিয়া হৈ গ'ল। এতিয়া এইবোৰ জেগা কমচে কম 20 বছৰ পিছুৱাই গ'ল, তেওঁলোকে আকৌ এই আজিৰ দিনটোত আহি উপনীত হ'বলৈ ইয়াৰ পৰা আকৌ নতুনকৈ 20 বছৰৰ জীৱন সংগ্ৰাম আৰম্ভ হ'ব, নহয়নে? তেতিয়া আজিৰ দিনটোত মানে তেওঁলোক উপস্থিত হ'ব। এতিয়া মানে যিটো পজিশ্যনত আপোনালোক শিৱসাগৰৰ মানুহ, তাহানিৰ শিৱসাগৰত কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি? নাই, মইতো দেখা নাই। মোৰ 56 years হ'ল জন্ম হোৱা, মই জন্মৰ পৰা নাই দেখা দেই এনেকুৱা পানী। তো বিভিন্ন ব্যাখ্যা মানুহে দিয়ে। আপোনালোকৰ অনুসন্ধানে কি কৈছে, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে এইটো অভাৱনীয় পৰিস্থিতি আচলতে হ'ল? এতিয়াতো তেওঁলোকে বিশেষ মানুহবিলাকে হেৰি কৰা মতে এতিয়া আমাৰ এইবোৰ কয়লা শিল এইবোৰ খননৰ কাৰণে পানীটো হ'ল বুলি কৈছে। কাৰণ ইয়াত কোনো ক্লাউড ব্লাষ্ট হোৱা নাই হোৱা, ডাৱৰ বিস্ফোৰণ নাই। এতিয়া সেইটো বুলিয়েই মানুহে এতিয়া ধাৰণা কৰি আছে। আমি যেতিয়া চন্তক বা বিহুবৰ, মই নিজেও বহুতবাৰ গ'লোঁ বা নেপালী খুটিত গ'লোঁ, তাত যিবিলাক আমি জাবৰৰ দম দেখিলোঁ, বিশাল বিশাল বাঁহৰ, শুকান বাঁহৰ দম, আৰু সেই বাঁহ দেখিলে গম পায় সেয়া পাহাৰৰ বাঁহ, অৰ্থাৎ পানীৰ লগত এই জাবৰৰ দম নামি আহিছে। আপুনিও চাগে শুনিছে সকলো? মই কিন্তু নেপালী খুটি ফালে যোৱা নাই, এইবোৰ অঞ্চলত গৈছোঁ। এই টিভি দেখিয়ে আছোঁ আৰু তাকে কৈছোঁ মই, পৰিৱেশ পৰিস্থিতি। তো পলস তাৰমানে শিৱসাগৰ টাউনলৈকে আহিছে শিৱসাগৰ টাউনৰ মানুহৰ ঘৰৰ ভিতৰত একাঠো পলস। নিমাইজানত কি দেখিছে? নিমাইজানত আছে, নিমাইজানৰ দৰিকা নদীৰ পলস, বুলি দিখৌ নদীৰ পলস। নদীৰ পানী যোৱা মানে পলসটো আহিবই আৰু। এই যুদ্ধখন আপুনি ক'লে ইতিমধ্যে 20 বছৰ পিছুৱাই গ'ল মানুহবিলাক, গতিকে চৰকাৰে কেনেধৰণৰ যুদ্ধ মানে এওঁলোকৰ কাষত থিয় দিব লাগে, আপুনি কি ভাবে? একচুৱেলি তেওঁলোকৰ ঘৰ দুৱাৰবিলাক ঠিক ঠাক কৰি বয় বস্তুখিনি চৰকাৰে যদি প্ৰভাইড কৰি দিয়ে, বিচনা পত্ৰ আদি কৰি ফ্ৰিজ, টিভি, মটৰ, ৱাশ্বিং মেচিন আদি কৰি যিবিলাক
বস্তু নষ্ট হ'ল সেই বস্তু এটা এখন ঘৰত 8-10 লাখ টকাকৈ লাগিব লাগিবই ন 8-10 লাখ টকা লাগিবই প্ৰেজেণ্ট চিটুৱেশ্যন আকৌ যদি পাবলৈ হয় ইমানটো হ'লে তেতিয়া আকৌ তেওঁলোক ৰিকভাৰী হ'ব আৰু এইবোৰ বেছিভাগ মানুহটো দিন হাজিৰা কৰি খোৱা মানুহটো দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ কাৰণে 8 লাখ 10 লাখ টকাটো এইটো এটা বহুত ডাঙৰ এমাউণ্ট বহুত ডাঙৰ এমাউণ্ট মই সেইকাৰণে বহুত আছে খেতিয়কো বহুত আছে এতিয়া খেতি পথাৰ এবাৰ হেৰিয়ে নাই এই বিচাৰি ক'ব পৰা য'ৰ পৰা হেৰি আনিছে এই কঠীয়া আনিছে আনি আৰু অলপ কৰিব পাৰিছে নিমাইজানৰ ফালেও ভাল খেতি পথাৰ আছিল নেকি গোটেইখন খেতি পথাৰ এইবোৰ নিমাইজান গোটেই খেতি পথাৰ চব খেতি পথাৰ এইবোৰ এটা দুটা পানী চববাৰে আহে আহিলে লাভে হয় অলপ পলক চলক পৰে সাৰ হয় কিন্তু এই তাৰপিছত মানুহে খেতি ৰুবলৈ আৰম্ভ কৰে মানুহৰ এইটো এটা নলেজত আহিলে যে ইমান সময়ত পানীটো আহিব ইমান সময়ত আহিব তাৰপিছত খেতি কৰে এইবাৰতো গোটেই হাহাকাৰ দিছে পথাৰত গোটেই পলক দুনিয়া চব একাটো পলক তো এই যিটো এইবাৰ আহিলে এইটো যে আৰু এবাৰ নাহিব তাৰোতো কোনো গেৰাণ্টি নাই এতিয়া গেৰাণ্টি নাই যদিহে এইবোৰ শিলখনন এই কয়লা খনন এইবিলাকৰ পৰা যদি প্ৰকৃততে হৈছে সেইবোৰ বন্ধ নকৰিলে কিন্তু দিগদাৰ আছে তেওঁলোকে সেই নদীবিলাক সম্পূৰ্ণ ভেটিয়ে লৈছে বোলে ভেটি লৈ পেলাই ডেম বনাই ভেটি লৈ পেলাই ইপাৰৰ পৰা সিপাৰলৈ গাড়ী নদীৰ মানে পানী মাজত ৰাস্তা বনাই গাড়ী চলাব পৰা কৰি লৈছে তো এটা সময়ত উজনি অসম বুলি ক'লে আমি অন্ততঃ ভাবোঁ যে সুখ স্বাচ্ছন্দ্যৰে চলি থকা এটা বৃহৎ পৰিয়াল ধুনীয়া যৌথ পৰিয়াল একেবাৰে সঁচা কথা আটাইবিলাক সেনেকুৱা নদকা আছিল নহয় একদম একেবাৰে সঁচা কথা সেই অৱস্থা এতিয়া নাই কিন্তু এইবাৰ নাই একদম পানীপনীয়া জেগা কিডোখৰ আপুনি দেখিলে অতি আচৰিত লাগিব দুখ লাগিব মানে মানুহৰ একেখন ত্ৰিপালৰ তলতে মানুহ জীৱ জন্তু চব সহবাস পেচাব পায়খানা গা পা ধোৱা খোৱা বোৱা এইবিলাক মানে ভগৱানে মানে জানে আৰু তেওঁলোকে ক'ত কেনেকৈ কি কৰি লৈছে আৰু নেপালী খুঁটিতো গৰুৰ ওপৰত গৰু মৰিছে এতিয়া আমাৰ ঘৰত গাখীৰ দিছিলে এই বিহুৰ নেপালী খুঁটিৰ এটা মানুহে 22জনী গৰু আছিলে 22জনী গৰু 22জনী এজনীও চিনচাপ নাই নিশ্চয় হৈ গ'ল লগে পৰিয়াল খতম সি জিৰ'ত আহি গ'ল একদম 22জনী জাৰ্চি গৰু এজনী 1 লাখ 1.5 লাখ টকা ল'ব কিনিবলৈ আপোনাৰ আকৌ ইমানটো ক'ব পাৰিব আৰু যিখন গাড়ী দি গাখীৰখিনি লৈ আহে সেই গাড়ীখনো উটুৱাই লৈ গ'ল সেই গাড়ী উটুৱাই লৈ গ'ল কিমান ভয়ংকৰ মানে পৰিত্ৰাণ কেনেকৈ সম্ভৱ পৰিত্ৰাণটো সেই এটা প্লেনিং পৰিকল্পনা এটা নিশ্চয় এটা ভাল পৰিকল্পনাৰ প্ৰয়োজন আহিছেই লাহে লাহেতো দুৰ্ভিক্ষ আৰম্ভ হ'ব এতিয়া মানুহৰ মাজত একদম এটা সময়ত মানুহে বান সাহায্য দিলে ঠিক আছে কিবা কিবি দিলে সদায়তো মানুহে দি নাথাকে লাহে কমিছেই এতিয়াই কমিলে তাৰ পিছৰ পৰাইতো আচল হেৰিটো সুবিধাটো আৰম্ভ হ'ব চাউল দাইল এমাহে খাব খুব বেছি গোটালে এমাহৰ কাৰণে গোটালে তাৰপিছত ল'ৰাটোক স্কুলত দিব লাগিব ফিজ দিব লাগিব বিভিন্ন ধৰণৰ ঋণ চিন লোৱা এই মানুহবোৰ সেইবিলাকে হেঁচা মাৰি ধৰিব একদম এতিয়া মানুহ ছুইচাইড কৰি মৰিব চাব মই সেইটোৱেই ক'ব খুজিছোঁ আপোনাক এতিয়া মানুহ ছুইচাইড কৰি মৰিব এই মানে ঘৰত যেতিয়া পৰিৱেশটো দেখিব এখন হাহাকাৰ ভিতৰত একোৱেই নাই দেখোন ক'ত যাব কি কৰিব ইমান মানুহে ইমান দিন হেঁচা মাৰি ধৰি আছিল সাহায্য দি আছিলে কিছুমান কথা অনুভৱ হোৱা নাছিল এতিয়াহে আচল অনুভৱবিলাক হ'ব আৰু আমাৰ মানুহে কি হয় আমাৰ মানুহৰ লাজ আৰু স্বাভিমানো আছেতো বহুত মানুহৰ দৰে জীৱন চলাব নোৱাৰে আছে সেই কিছুমান মানুহে আহি পেলাই চিধা ভিডিঅ' কৰে হেৰি কৰে পেকেট এটা দি টোপোলা এটা দি বহুত মানুহে তাহাঁতৰ লগত কাজিয়া কৰে এইটো কি কাৰবাৰ কৰিবলৈ আহিছে সেইটো অনুচিতো সাহায্য এটা দিবলৈ আহি আৰু মানে সাহায্যতকৈ ভিডিঅ'টো বেছি ৰীল বনোৱাটো বেছি ইম্পৰ্টেণ্ট তাহাঁতৰ সেইবোৰ তো এই আপোনাৰ যিটো প্ৰক্ৰিয়া এইটো এটা বৰ ডাঙৰ কথা যে মানুহে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি হ'ব এতিয়া গোটেই পৰিয়ালবিলাকত একদম হ'ব আৰু বোধকৰোঁ উজনি অসমততো মই শুনাই নাই আপুনি যেনেকৈ কৈছে ইয়াত ডাঙৰ হ'লে কেতিয়াও দেখাই নাই এই দুৰ্ভিক্ষৰ পৰিত্ৰাণটো কেনেকৈ সম্ভৱ হ'ব কি কৰিব দল সংগঠন অকলতো চৰকাৰৰ ওপৰত হেঁচা দি থাকিলেও নহ'ব দল সংগঠনৰো দায়িত্ব আছে
এইটো বস্তুটো একচুৱেলি চাইণ্টিফিকেলি এনালাইচিছ কৰিব লাগিব এনালাইচিছ কৰি পেলাই কি কাৰণে হ'ল একদম ভিতৰৰ বস্তুটো উলিয়াব লাগিব পানীটো কি কাৰণে হ'ল নেচাৰেল নে কৈ থকা সেই কয়লা আৰু শিলৰ কাৰণে এইটো কিন্তু খুব প্ৰয়োজনীয় নহ'লে উজনিয়ে নাথাকিব এইটো অৱস্থা হ'লে কেনেকৈ থাকিব আপুনি এটা বানে গোটেই মানুহৰ কঁকাল হাড় মূৰ ভাঙি খতম কৰিলে আকৌ যদি অহা বছৰ আহিবলৈ হয় মানুহ জীয়াই থাকিব নোৱাৰিব দিগদাৰ আছে শিৱসাগৰৰ নিচিনা চহৰ য'ত মানে কল্পনাই কৰিব পৰা সৰু সুৰা বান এয়া নাওজান হেৰিত তাত আহিছে বা নাওজানৰ ফালে আহিছে সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেইটো বিচাৰেহে মানুহে খেতি বাতি ভাল কাৰণে মাছ পুঠিৰ কাৰণে এইবাৰতো মাছো ইচ্ছামতে মৰিছে বিভিন্ন মাছ মৰিছে এতিয়াতো গোটেই পুখুৰীয়ে চুকুৰীয়ে যিমান পুখুৰী মাছ ওলাই গৈছে এইবোৰ এতিয়া পথাৰত জাল মাৰিলে ডাঙৰ ডাঙৰ গ্ৰাছ কাপ পাইছে ৰৌ বাহু পাইছে 5 কেজি 6 কেজি সেইবোৰ ক্ষতিটো আছেই মানুহৰ অহা মই ভাবোঁ যে আপুনিতো 20 বছৰ পিছুৱাই যোৱাৰ কথা কৈছে অহা 1 বছৰ মানুহ এতিয়া জীয়াই থকাটো এই সুন্দৰ সি নেপালী খুটিয়ে হওক বা বেতবাৰীয়ে হওক বা নিমাইজানে হওক ভাদৰাই হওক একদম এই এবছৰ এটা ডাঙৰ সংঘাত হ'ব এই আমাৰ যে বিভিন্ন মানুহে আহি খাদ্য সামগ্ৰী দিলে কিবা দিলে এইটো হৈছে হ্ৰস্বম্যাদী 1 মাহ 1.5 মাহ 2 মাহৰ কাৰণে দিলে এটা দীৰ্ঘস্থায়ী অকল চৰকাৰ নহয় আচলতে এনেকুৱা যিবিলাক সংগঠন ওলাই আহিছিল তেওঁলোকৰ এটা নৈতিক দায়িত্ব থাকে যে এটা পৰিয়ালক আমি কেনেকৈ তুলি ধৰিম নহয়নে সেইটো এটা ডাঙৰ দায়িত্ব থাকে এটা পৰিয়াল যদি তুলি ধৰিব নোৱাৰে তেতিয়া সেই পৰিয়ালটো ভয়ংকৰ দুৰ্ভিক্ষৰ মুখামুখি হ'ব আপুনি কোৱাৰ দৰে আত্মহননৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিব যিমান বেয়া কাম আছে বেয়া কাম কৰিব সহজে পইচা লাগেতো সহজে লাগিব ন পইচা পৰিয়ালটো চলিবলৈ এনেই এটা পৰিয়ালে প্ৰতি 10 লাখ অন্তত লাগিব আৰু অৰ্থপূৰ্ণ মানুহখিনিয়ে যদি অলপ ইচ্ছা কৰিলেহেঁতেন গতিকে বোলে এঘৰ মানুহৰ আমি দায়িত্ব লওঁ তেতিয়াও মানে কিছু সকাহ পালেহেঁতেন মানে ৰিল বনাই তাৰমানে আপুনি গোটেই মানুহখিনিকে দিব লাগিব বুলি কথা নাই কিছুমান তাৰ মাজত অৰ্থপূৰ্ণ মানুহ আছে সেইখিনিক নিদিলেও হ'ব কিন্তু যিখিনি দিন হাজিৰা কৰি খোৱা মানুহ সেইখিনি ক'ত যাব ক'ত মৰিব এতিয়া ঘৰ চৰে উৰাই লৈ গ'ল চিন চাবেই নাই এইবোৰ মানুহ কি কৰিব একদম আচৰিত ভাবিলে আচৰিত লাগে দেই মইতো আজি পদে পদে জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছোঁ সঁচা ক'বলৈ গ'লে সেই মানুহজন থকাহেঁতেন আজি তাৰিখত কি কৰিলে বহুত ফেন ক্লাবে বহুত টকা পইচা উঠাই বহুত মানুহক সহায় কৰিলেহেঁতেন এই মানুহটোতো অকল মানুহক সহায় কৰোঁ থাকে জুবিন গাৰ্গে একো নাই ন নিজলৈ সেয়াহে বেংকত ক'ৰবাত এটাত পাইছে 4 লাখ কোনোবা এটাত পাইছে 7 লাখ ইমানে 12-13 লাখ টকাই পুঁজি তেওঁ এতিয়া পাইছে মুঠি আজীৱন ঘটিলে যেনেকৈ দি থৈ অসমীয়া মানুহৰ কাৰণে এটা ডাঙৰ সাহস আছিল জুবিন গাৰ্গ এনেকুৱা সময়বিলাকত নহয়নে একদম ডাঙৰ সাহস এই মানুহটো থিয় হৈ থাকিলে সেই মানুহটো নোহোৱা হৈ গ'ল তো আপোনালোকে অকণমান মই চৰ্চা কৰিলোঁ কুশল চেতিয়াৰ লগত কুশল চেতিয়াও এগৰাকী সমাজকৰ্মী বিভিন্ন ধৰণৰ কাম কৰে আমাৰ এই কম কথাখিনিৰ মাজত বান পীড়িতসকলক অহা 20 বছৰ চলিব লগা জীৱন সংগ্ৰাম আৰু তাৰ সমান্তৰালভাৱে এটা দুৰ্ভিক্ষই যে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব তাৰ আভাস আপোনালোকে নিশ্চয় পালে আৰু এইখিনি সময়ত মই ভাবোঁ আৰু বেছি হাত উজান দিয়াৰ প্ৰয়োজন আছে প্ৰত্যেকজন মানুহৰ যাৰ আটাইতকৈ বেছি প্ৰয়োজন আছে সেইসকলক কেনেকৈ সহায় কৰিব পাৰি কেনেকৈ NGOবিলাক আহিব পাৰে কেনেকৈ চৰকাৰে অতি পৰিকল্পিতভাৱে সহায় কৰিব পাৰে বিষয়টো চৰ্চা কৰা আটাইতকৈ বেছি প্ৰয়োজন কুশল চেতিয়া বহুত ধন্যবাদ জনাইছোঁ এইখিনি কথা পতাৰ বাবে আঁতৰিছোঁ এই সম্পৰ্কত আপোনালোকৰ ক'বলগীয়া কি অনুগ্ৰহ কৰি মতামত দিব ধন্যবাদ